অন ৰেকৰ্ড ৰাখি থৈ দিব, কেতিয়াবা ঘূৰি গ'লে যিমান বেজ্জতি কৰিব লাগে আপোনালোকে অন ৰেকৰ্ড কৰিব। হিমন্ত বিশ্ব শৰ্মা নামৰ এলিমেণ্টজন যেতিয়ালৈকে পলিটিকেল এলিমেণ্টজন থাকিব তেতিয়ালৈকে শংকা আপোনাৰ থাকিব, কাৰণ তেওঁ চব কৰিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত অংক খুব ভালদৰে অংক কৰিব পাৰে। সেই ফৰ্মুলাটো হিমন্ত বিশ্ব শৰ্মাই খুব ভালকৈ বুজি পায় কাৰণে আজমল কথাটো কৈ মুখ্যমন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী সভ্যতাৰ কথাটো কৈ আছে। কংগ্ৰেছ এটা ডাঙৰ দল, ডাঙৰ দৰে হুল কাঢ়িব পাৰিব আপুনি, ডাঙৰ দল এটাতে যাব লাগিব। বিজেপিৰ শংকা হৈছে, বিজেপিৰ শংকা নহ'লে আপুনি হিমন্ত বিশ্ব শৰ্মাই চাইকেল কোবাই ঘূৰি ফুৰিবলগীয়া হৈছে নহয়। নমস্কাৰ, আপুনি চাই আছে টাইম ইট আৰু আজি মোৰ সৈতে উপস্থিত আছে মীৰা বৰঠাকুৰ। যিহেতু ছ'চিয়েল মিডিয়াত বা অন্যান্য সংবাদ মাধ্যমত এটা বাতৰি সম্প্ৰচাৰ হৈছে আৰু টাইম ইটেও সেই বাতৰিটো সম্প্ৰচাৰ কৰিছে যে মীৰা বৰঠাকুৰ এতিয়া ঢাপলি মেলিছে কংগ্ৰেছলৈ। সঁচা অৰ্থত মীৰা বৰঠাকুৰ কংগ্ৰেছলৈ ঢাপলি মেলিছে নে অন্য কিবা কাৰণত মীৰা বৰঠাকুৰে এটা ৰাজনৈতিক দলৰ সৈতে যোগাযোগ চলিছে? সেয়া কিমান দূৰ সঁচা, কিমান দূৰ মিছা, সেয়া আমি জনাৰ চেষ্টা কৰিম। আমাৰ সৈতে মীৰা বৰঠাকুৰ বাইদেউ উপস্থিত আছে। আমি প্ৰথমেই টাইম ইটক লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু যিহেতু চৰ্চাটো হৈছেই, কাৰণ জুই জ্বলিলেহে ধোঁৱা ওলায়, গতিকে কিমান দূৰ সঁচা যে আপুনি কংগ্ৰেছত যোগদান কৰিব আৰু কংগ্ৰেছলৈ আপুনি ঢাপলি মেলিছে? হয়, কথা বতৰা চলি আছে। মই সুদীৰ্ঘ 26টা বছৰ যিহেতুকে ৰাজনৈতিক এটা জীৱন পৰিক্ৰমা পাৰ কৰিছোঁ, গতিকে ৰাজনৈতিক দল এটা মোক লাগিব। গতিকে আমি আঞ্চলিক গণমৰ্চা যিহেতুকে ৰাজনৈতিক দল নহয়, গতিকে এটা সিদ্ধান্ত ল'ব লাগিব। বা ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ প্ৰতি মোৰ শুভেচ্ছা আছে, কিন্তু মই যিমান দিন মানে পলিটিকেল অভিজ্ঞতাৰ পৰা কৈছোঁ, কম সময়ত সাম্প্ৰতিক সময়ত দেশত যিটো বিপদ সন্মুখত, এই বিপদটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ডাঙৰ পাৰ্টি এটাক ৰুধিবৰ কাৰণে ডাঙৰ পাৰ্টি এটা আশ্ৰয় ল'ব লাগিব, কাৰণ এই বিপদমুক্ত হ'ব লাগিব। গতিকে আৰু কংগ্ৰেছত যিবিলাক আপোনাৰ দুৰ্নীতিপৰায়ণ মানুহ আছিল, গোটেইবিলাক এতিয়া বিজেপিলৈ গুচি গ'ল। গতিকে এইখিনি সময়ত মোক এখন কমফৰ্ট জোনত পলিটিক্স কৰিব পাৰোঁ। মই ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰা নাই, কাৰণ মই ভাল দিনত বিজেপি এৰি আহিছোঁ কিছুমান মানে অসম বিৰোধী নীতিৰ কাৰণে। গতিকে যিহেতুকে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ লগত মই কেতিয়াও মানে নিজকে কম্প্ৰমাইজ কৰা নাই, আপোচ কৰা নাই। গতিকে বিজেপি এইখিনি সময়ত যিবিলাক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ৰাজহুৱা সম্পত্তি বিক্ৰীৰ তেওঁলোকে যিটো চক্ৰান্তত লিপ্ত হৈছে, ব্যক্তিগতকৰণ কৰাৰ যিটো চক্ৰান্তত লিপ্তি হৈছে, তাৰ পৰা দেশখনক, অসমখনক পৰিত্ৰাণ পোৱাবৰ কাৰণে এটা ডাঙৰ শক্তিক ৰুধিবলৈ এটা ডাঙৰ শক্তিৰ প্ৰয়োজন। কংগ্ৰেছ আজিৰ তাৰিখত মোৰ দৃষ্টিত এটা ডাঙৰ দল। গতিকে মোৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ ধাৰাটো মই অব্যাহত ৰাখিম। সৰু কথা বতৰা চলি আছে, হয়তো মই বিহুৰ পিছত সকলো ঠিকে থাকিলে মই যোগদান কৰিম। আৰু বাইদেউ, আপুনি কৈছে যে কমফৰ্ট জোনৰ কথা কৈছে। প্ৰথম অৱস্থাৰ পৰা আঞ্চলিক গণমৰ্চাত জড়িত হৈ আছিলে, তাৰপিছত এতিয়া যে কংগ্ৰেছৰ ফালে ঢাপলি মেলিছে, মানে গণমৰ্চাত আপোনাৰ কমফৰ্ট জোন ফিল হোৱা নাছিলে নেকি? সেইটো খুব ভাল প্ৰশ্ন সুধিছে। গণমৰ্চা আঞ্চলিক দল নহয়, গণমৰ্চা হৈছে এখন মঞ্চ, যাৰ জৰিয়তে আমি সকলোকে ঐক্যবদ্ধ কৰি, ৰাষ্ট্ৰীয় দল, সৰু সুৰা দল সকলোকে ঐক্যবদ্ধ কৰি পেলাই আমি বিজেপিক প্ৰতিহত কৰাৰ এটা মানে প্ৰচেষ্টা চলাইছিলোঁ। যিহেতুকে আঞ্চলিক গণমৰ্চা ৰাজনৈতিক দল নহয়, গতিকে মই যিহেতুকে সুদীৰ্ঘদিন ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছোঁ, গতিকে এই যুদ্ধখন হৈছে আমাৰ কা বিৰোধী যুদ্ধখনকে কওক, সাম্প্ৰতিক সময়ৰ যুদ্ধখনেই হওক, ৰাজনৈতিক যুদ্ধ। গতিকে ৰাজনৈতিক যুদ্ধ এখনত আপুনি অংশগ্ৰহণ কৰিবলৈ হ'লে এখন ৰাজনৈতিক প্লেটফৰ্ম লাগিব। তাতে বিজেপি এটা বৃহৎ দল। এই বৃহৎ দলটোৰ লগত আপোনাৰ যদি গাড়ীখন পাংচাৰ হওঁতে যদি গজাল এটা ডাঙৰ সোমায়, আপুনি পিনটো দি খুচি থাকিলে নহ'ব, এডাল প্লাছ লাগিব। গতিকে বিজেপিৰ সেই ডাঙৰ গজালটো যিটো আপোনাৰ জাতি মাটি ভেটিত মাৰিছে, সেইটো কটোৱাবলৈ কাৰণে কংগ্ৰেছৰ নিচিনা ডাঙৰ দল এটা লাগিব। সেইকাৰণে মই এটা মনত কথা বতৰা পাতিছোঁ তেখেতসকলৰ লগত। গতিকে অতি সোনকালে চাগে বিহুৰ পিছত মই জইন কৰিম, আৰু মোৰ তেনেকুৱা কোনো বিশেষ প্ৰি কণ্ডিশ্যন নাই। মই কণ্ডিশ্যন এটাই, যাতে বিজেপিক প্ৰতিহত কৰিব লাগে। আৰু আপুনি কৈছে যে কাৰ বাতিল হ'ব লাগিব, কাৰ বিৰুদ্ধে আপুনি সজোৰে প্ৰতিবাদ কৰিছিলে, আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আপুনি বহু সময়ত ক্ষোভ উজাৰিছে। গতিকে চাবলৈ যদি যায় যে গণমৰ্চাৰ পৰা আহি আপুনি হয়তো ৰাইজৰ দল বা অসম জাতীয় পৰিষদলৈ আপুনি যোগাযোগ কৰিব পাৰিলে হয়, কিন্তু কংগ্ৰেছলৈ কিয়? চাওক, সেইটোও আপুনি ভাল প্ৰশ্ন কৰিছে, কাৰণ আমাৰ সন্মুখত যিটো বিপদ, এইটো ডাঙৰ বিপদ।
এইটো চুনামি তাৰমানে একদম অৰ্থনৈতিকভাৱে যদি কওক, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, ধৰ্মীয় কথা কৈ গোটেই ছেকুলাৰিজমটো খতম কৰি দিছে। আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতটো এনেকুৱা এটা ভাতৃঘাতী সংঘৰ্ষলৈ লৈ গৈছে। এই ডাঙৰ প্ৰত্যাহ্বানটো যেতিয়া আগত থাকিব, ডেফিনেটলি ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। কিন্তু মই মোৰ ৰাজনৈতিক অভিজ্ঞতাৰে কৈছোঁ, কম সময়ত এটা দলে মানে এখন চৰকাৰক, ক্ষমতাত থকা চৰকাৰক ৰুধিবৰ কাৰণে ঐক্যবদ্ধ নহ'লে ইমান সম্ভৱ নহ'ব। গতিকে মই ভাবিলোঁ যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে যদি তেওঁলোকে মানে এইটো ৰাষ্ট্ৰীয় দলৰ লগত তেওঁলোকে কোনো কাৰণতে মানে হেৰি নকৰে, মিত্ৰতা নকৰে, গতিকে এই যুঁজখন বিজেপিৰ কাৰণে আমিও এপাক যুঁজি চাওঁ যে কংগ্ৰেছৰ পৰা, কাৰণ কংগ্ৰেছৰ বেয়া মানুহবিলাকতো বিজেপিত গুচি গ'ল, দুৰ্নীতি ভ্ৰষ্টাচাৰ চব বিজেপিত গুচি গ'ল। গতিকে কংগ্ৰেছত ডেফিনেটলি কাম কৰি ভাল লাগিব। টিকটৰ লোভত মীৰা বৰঠাকুৰ গৈছে নেকি, বা বহুতে এনেধৰণৰ প্ৰশ্নৰ যি অৱতাৰণা কৰিছে, গতিকে তেনেধৰণৰ কিবা হ'ব পাৰে নেকি যে মীৰা বৰঠাকুৰ কংগ্ৰেছলৈ এইটো কাৰণে ঢাপলি মেলিছে যে যিসকল নেতা আছিলে কংগ্ৰেছত এতিয়া বেলেগ দললৈ ঢাপলি মেলিছে আৰু তাৰ সুযোগ গ্ৰহণ কৰিব মীৰা বৰঠাকুৰে, তেনেধৰণৰ কিবা কথা আছে? চাওক, ৰাজনীতিত এটা ড্ৰিম থাকে, কিন্তু মই যিমান দূৰ আপোনাৰ আজি সুদীৰ্ঘ 24টা বছৰ ৰাষ্ট্ৰীয় দলৰ লগত জড়িত হৈ আছোঁ, কোনো ৰাষ্ট্ৰীয় দলৰ কাৰণে কোনো এজন ব্যক্তিৰ বিশেষ বস্তু নহয়, কোনো প্ৰি কণ্ডিশ্যন কৰি কোনো দলত কেতিয়াও যোগদান নহয়। এই কথাবিলাক অবান্তৰ কথা। আৰু মই নিজকে ভাবোঁ যে মই অত্যন্ত জাতীয়তাবাদী আৰু আঞ্চলিকতা চিন্তাধাৰাৰ এগৰাকী মহিলা। কংগ্ৰেছত গ'লেও বিজেপিত থকা দিনতো মই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক সদায় প্ৰাধান্য দিছোঁ। আৰু কংগ্ৰেছতো যদি মই যোগদান কৰোঁ, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক 100% মই প্ৰাধান্য দিম। সেইকাৰণে এই কথাবিলাক টিকেট প্ৰত্যাশীৰ কথাটো নহয়। সুযোগ লোৱাহেঁতেন মই বিজেপিত সুযোগ ল'ব পৰা বহুত মোৰ সুবিধা আছিলে, কিন্তু মই সুযোগটো নাই লোৱা। মই ভাল দিনতহে ওলাই আহিছোঁ দেই বিজেপিৰ পৰা, বেয়া দিনত মই যিমান কণ্ট্ৰিবিউশ্যন দলটোত দিছোঁ, মই আজি ক'লে বেয়া দেখিব, কিন্তু ভাল দিনত মই ওলাই আহিছোঁ। আজিও মই কংগ্ৰেছলৈ যদি সুযোগ লোৱাৰ মহিলা হ'লোহেঁতেন, কংগ্ৰেছলৈ আজি তাৰিখত নাযায়। আজি তাৰিখত ৰাইজৰ দৃষ্টিত কংগ্ৰেছৰ অৱস্থা ইমান ভাল নহয়। গতিকে সুযোগ সন্ধান মই কেতিয়াও কৰা নাই। ঈশ্বৰে মোক যিকণ লাগে সেইকণ সুযোগ ঈশ্বৰে মোক দিছেই। আজি তাৰিখত বিধায়ক এজন যেনেকৈ থাকে তেনেকৈয়ে মই থাকোঁ। মোৰ লাইফৰ যিটো মিনিমাম লাইফষ্টাইল, বিধায়কজন থকা দিয়ে থাকোঁ। সেইটো কাৰণতে মই সুযোগ কোনো বিচৰা নাই। মই কষ্ট কৰা মহিলা, মই কাম কৰি পেলাই নিজে চলোঁ। আপুনি মোৰ তাত আহি পেলাই দেখিছে মই নিজে যিখিনি এটা মোৰ ব্যৱস্থা মই বনাই লৈছোঁ। আজি মিটিং এখন পতাৰ ব্যৱস্থা, দুজন কৰ্মী আহিলে মোৰ ঘৰত থকাৰ ব্যৱস্থা, গোটেইখিনি মই কৰি লৈছোঁ। গতিকে সুযোগ সন্ধানী মীৰা বৰঠাকুৰ আগতেও নাছিল, এতিয়াও নহয়। মই সদায় বেয়া দিনৰ লগত সুতৰ বিপৰীতে কাম কৰি পেলাই ভাল পাওঁ। মানে MLA বিধায়ক হোৱাটো মোৰ একমাত্ৰ উদ্দেশ্য নহয়। আৰু যিহেতু ক'লে যে MLA বিধায়ক হোৱাটো আপোনাৰ যি সপোন নহয়, হয়তো পৰৱৰ্তী সময়ত সেয়া সম্ভৱ হ'ব, কিন্তু বৰ্তমান সময়ত নহয়। কিন্তু আপুনি চেষ্টা কৰিলে হয়তো বিজেপিটো যাব পাৰিলে হয়। কাৰণ এইটো কাৰণে আপোনাক প্ৰশ্নটো কৰিছোঁ মই, আপুনি কিছু সময় পূৰ্বে ইয়াৰ উত্তৰটোত আপুনি কৈছে যে বিজেপিৰ ভাল সময়ত মোলৈ ওলাই আহিছোঁ আৰু বিজেপিৰ বাবে মই বহুত কাম কৰি আহিছোঁ। গতিকে বিজেপিৰ লগত তেনেধৰণৰ যোগাযোগ হৈছিলে ইয়াৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰা বা যোগদান কৰিব, এনেধৰণৰ যি কথা আলোচনা হৈছিলে তাৰ পূৰ্বে বিজেপিত যোগদানৰ কথা কিবা ভাবিছিলে নেকি? নাই, কেতিয়াও ভবা নাই। কাৰণ মই বিজেপিত আৰু মোৰ টিল এণ্ড অফ মাই জাৰ্ণি কেতিয়াও মই বিজেপিত আৰু যোগদান কৰা, মই কাৰণ মানে এনেকুৱা মানুহ নহয় যে আপোনাৰ বিজেপিৰ লগত ইমানখিনি সংঘাত হোৱাৰ পাছত মই বিজেপিলৈ ঘূৰি যোৱাৰ কথাটো শেষ বিন্দু তেজ থকালৈকে নহয়। মই আপোনাক সিমানটো ক'লোঁ, অন ৰেকৰ্ড ৰাখি থৈ দিব। কেতিয়াবা ঘূৰি গ'লে যিমান বেজ্জতি কৰিব লাগে আপোনালোকে অন ৰেকৰ্ড কৰিব। আৰু যিহেতু কৈছে যে বিজেপিত যোগদানৰ কথা নাহে, প্ৰশ্নই উঠিব নোৱাৰে সেইটো কথা, আৰু শেষ বিন্দু তেজ থকালৈকে সেই সম্ভৱ নহয়। গতিকে বিজেপিৰ যেনেধৰণৰ কুচকাৱাজ, ৰাজনৈতিক যি কুচকাৱাজ, সেয়া কিন্তু কংগ্ৰেছ দলক ক'ৰবাত নহয় ক'ৰবাত বহু পিছ পেলাই আগুৱাই গৈছে। গতিকে তেনে ক্ষেত্ৰত কংগ্ৰেছ বা বিভিন্ন যি মিত্ৰজোঁট, যি এখন চৰকাৰ গঠন কৰা বা নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ তেওঁলোকৰ যি এক কুচকাৱাজ চলিছে, সেয়া বিজেপিৰ বিৰুদ্ধে, বিজেপিৰ ঢৌৰ বিৰুদ্ধে গৈ সেয়া সম্ভৱ হ'ব 2021-ত? আৰু মীৰা বৰঠাকুৰে কি ভাবে? ডেফিনেটলি হ'ব। আপোনাক বিজেপিয়ে 32 বছৰৰ মূৰত এই 4.5 বছৰ হৈছে গভৰ্ণমেণ্ট কৰা অসমত। আমি কিমান প্ৰত্যাহ্বান বিজেপিত লৈ বিজেপি কৰিছিলোঁ। এই প্ৰথমবাৰৰ কাৰণে বিজেপিয়ে গভৰ্ণমেণ্ট কৰিছে। কংগ্ৰেছে কিমানবাৰ ইয়াত গভৰ্ণমেণ্ট কৰিছে, AGPয়ে 2টা টাৰ্ম গভৰ্ণমেণ্ট কৰিছে। বিজেপিয়ে প্ৰথমবাৰ হওঁতে বিজেপিয়ে এনেকুৱা ভাও দিব বিচাৰে যেন 60 স্বাধীনতাৰ পিছৰ পৰা অসমত বিজেপিয়ে যেন গভৰ্ণমেণ্ট চলাই আছে, কংগ্ৰেছ বা AGP অইন দলবিলাকে যেন গভৰ্ণমেণ্ট চলাবই নাজানে, ভাও দিয়ে এওঁলোকে এই কথাটো। কিন্তু ইমান দিনটো বিজেপি অহাৰ আগলৈকে দেখোন কংগ্ৰেছৰ 15 বছৰ চৰকাৰ চলি আছিলে। আৰু কংগ্ৰেছত এটা কথা চাওক, আমি কংগ্ৰেছৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, তাৰ বিৰুদ্ধে আপোনাৰ সেই প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ, সেইটোৰ বিৰুদ্ধেতো আমিও ভোট দিছিলোঁ বিজেপিৰ।
কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে আমি বিজেপিত ভোট দিছিলোঁ পৰিৱৰ্তনৰ নামত কিন্তু কংগ্ৰেছত যিবিলাক মানে দুৰ্নীতি ফচাৰ আছিল তাত কাৰেকশ্যন কৰাৰ এটা অৱকাশ আছিল কিন্তু এতিয়া বিজেপিয়ে যিটো কাম কৰিছে এপদকৈ আপোনাৰ যদি বিল্ডিং এটাৰ ক'ৰবাত পিলাৰ এটা বেয়া হয় আপুনি চিলিং এখন বেয়া হয় তাক ৰিন'ভেট কৰিব পাৰে কিন্তু যদি ঘৰটো বিকিয়ে দিয়ে আপুনি ৰিন'ভেট ক'ত কৰিব গতিকে এইখন চৰকাৰেতো বিকিয়ে দিলে গোটেই এপদকৈ সম্পত্তি আপুনি দেখিছে কৃষকসকলে কেনেকৈ ঠাণ্ডাত ৩৬ জন কৃষক ইতিমধ্যে ঢুকাইছে আপোনালোকে যোৱা বছৰ মানে কৰোণাৰ আগৰ বছৰকেইটাত 16খন কাণ্ট্ৰিত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৈ 17-18টা ইমান ডাঙৰ বিগ ডিল কৰিছে য'ত গোটেই গভৰ্ণমেণ্ট কৰ্পৰেশ্যনবিলাক খতম হৈ গ'ল BSNL MTNL আপোনাৰ ছিংগল ফাইটাৰ এয়াৰফ'ৰ্চৰ যিবিলাক মানে ফ্লাইট আনিব লাগে ফাইটাৰ প্লেন আনিব লাগে এই গোটেইবিলাক প্ৰাইভেট কৰি দিলে গোটেই কোম্পানীবিলাক খতম কৰি দিলে এইটো গুজৰাটীকৰণ কৰি পেলালে বেপাৰীকৰণ কৰি পেলালে চৰকাৰখন আদানী আম্বানীৰ হেৰি কৰি পেলালে আজি আপোনাৰ কৃষকসকলক মই এটা কথা ধন্যবাদ দিছোঁ তেওঁলোকে যে 15টা টাৱাৰ যে তুৰি দিলে ভাঙি দিলে তাৰ কাৰণে কালি ৰিলায়েন্সে এখন এফিডেভিট দিবলৈ বাধ্য হৈ গ'ল হাইকোৰ্টত যে আমি আৰু এগ্ৰত মানে কেতিয়াও বিজনেছ নকৰোঁ সেইটো হৈছে কাৰেজ সেইটো হৈছে জাতীয়তাবাদ গতিকে এই কথাখিনি গোটেইখিনি কথা আগত ৰাখি যে তেওঁলোকে এপদকৈ সম্পত্তি বিক্ৰী কৰি দেশখনক যেনেকৈ আজি ধ্বংসৰ গৰাহলৈ লৈ গৈছে তাক পৰিত্ৰাণ পাবৰ কাৰণে আপুনি ৰিন'ভেট কৰিবলৈতো আপোনাৰ প্ৰপাৰ্টিটো থাকিব লাগিব এই প্ৰপাৰ্টিখিনি ৰাখিবৰ কাৰণে আমাৰ যুৱ প্ৰজন্ম যাতে ভৱিষ্যত কোঙা নহয় তাৰ কাৰণে কংগ্ৰেছ এটা ডাঙৰ দৰে হুলেই হুল কাঢ়িব পাৰিব আপুনি ডাঙৰ দল এটাতে যাব লাগিব আৰু যিহেতু আপুনি কৈছে যে হুল কাঢ়িব গতিকে বহু বিজেপিৰ নেতা ব্যাগুম নেতা গতিকে সম্ভৱ হ'ব 2021ত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিত অন্য দলে সেয়া খোপনি পুতি পাৰিব 2021ত ডেফিনেটলি পাৰিব চাওক বিজেপিৰ শংকা হৈছে বিজেপিৰ শংকা নহ'লে আপুনি হিমন্ত বিশ্ব শৰ্মাই চাইকেল কোবাই ঘূৰি ফুৰিবলগীয়া হৈছে নহয় ইমান যদি 44 লাখ মানে তেওঁলোকৰ ৱৰ্কাৰে কামেই কৰি আছে পৃষ্ঠা প্ৰমুখে কামেই কৰি আছে তে দিন ৰাত একাকাৰ কৰি খয়ন চব বাদ দি হিমন্ত বিশ্ব শৰ্মাই সমস্যা চাইকেল চলাবলগীয়া অৱস্থা হৈছে নহয় পাৰিষদসকলক তেওঁলোকে বাছত লৈ পেলাই লিলি হোটেলৰ পৰা শ্বিলঙলৈকে ঘূৰাই ফুৰাবলগীয়া হোৱা নাই নেকি গতিকে তেওঁলোকে ৰিস্ক ফ্ৰী নহয় তেওঁলোকে সেইকাৰণেই মানে যাতে হিন্দু মুছলমান পলাৰাইজ কৰিব পাৰে ভোট বিভাজন যাতে কৰিব পাৰে সেইকাৰণে মই আমাৰ নতুন দল দুটাক কৈছোঁ যে আপোনালোকে এই হিমন্ত বিশ্ব শৰ্মাহঁতে চাইকেল কিয় চলাবলগীয়া হৈছে কথাটো বুজি লওক মানে তেওঁলোক বিৰোধী ঐক্যবদ্ধ হ'লে শংকিত আপুনি যোৱাবাৰৰ নিৰ্বাচনবিলাক যদি 16ৰ চাই প্ৰতিটো সমষ্টিতে একদম 1600 1500 3000 137টা 222টা এনেকুৱা ভোটত আপোনাৰ কংগ্ৰেছ AIDF এলায়েন্স নথকাৰ কাৰণে বিজেপি জিকি গৈছে আৰু আপুনি যদি এলায়েন্স হৈ গ'লহেঁতেন বিজেপি ধাৰাসাৰ হিচাপে 20-22 হাজাৰকৈ ভোটত এটা সমষ্টিত হাৰে সেই ফৰ্মুলাটো হিমন্ত বিশ্ব শৰ্মাই খুব ভালকৈ বুজি পায় কাৰণে আজমল কথাটো কৈ মুখ্যমন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী সভ্যতাৰ কথাটো কৈ আছে আজি তাৰিখত যদি সভ্যতাৰ অৱসান কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে যিটো হিন্দু মুছলমানৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ আনাৰ মাজত সেকুলাৰিজমটোক যিটো তেওঁলোকে ভাৰতীয় সংবিধানখনক নস্বাত কৰি যিটো এটা মানে সভ্যতাৰ তেওঁলোকে কৰিছে মোৰ হিচাপততো এই সভ্যতাটো বিজেপিৰ সভ্যতাটোৰে অৱসান ঘটাব লাগে গতিকে ডেফিনেটলি তেওঁলোক শংকিত 21ত আমি ঐক্যবদ্ধভাৱে যুঁজিলে মই কৈছোঁ যে আপাৰ আছামত চিট এবাৰ কংগ্ৰেছৰ বাঢ়িব লোৱাৰ আছামত কংগ্ৰেছৰ চিট বাঢ়িব গতিকে মোৰ যদি কেলকুলেশ্যনটো চাই আমি ঐক্যবদ্ধ হ'লে বিজেপি এবাৰ 30ৰ পৰা 35টা চিট পাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিটো সমষ্টি প্ৰায় এবাৰ নিৰ্বাচনত অৱতীৰ্ণ নহওক কিয় অখিল গগৈ সেইটো যি সমষ্টি আছে তাৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি আমাৰ হাতত তথ্য আহি পৰিছে মই যিটো মানে মোৰ অভিজ্ঞতাৰ ভিত্তিত কৈছোঁ মুখ্যমন্ত্ৰী এজন যিটো সমষ্টিতে নুঠক কিয় তেওঁ যিমানেই অকামিলা নহওক কিয় তেওঁ যিমানেই অসমৰ্থ নহওক কিয় মুখ্যমন্ত্ৰী এজনৰ ওপৰত গোটেই এডমিনিষ্ট্ৰেশ্যন থাকে মুখ্যমন্ত্ৰীজনৰ ওচৰত প্ৰতি ৰাইজৰো এটা মানে অনুকম্পা থাকে আস্থা থাকে গতিকে সেইটো টাৰ্গেট হ'ব নালাগে আমাৰ টাৰ্গেটটো হ'ব লাগে অংকটো আমাৰ সংখ্যাটো 62 সেই সংখ্যাটো আমি সকলো মিলি আনিব লাগে মুখ্যমন্ত্ৰী ঘৰুৱাই আনিবনে বেলেগ কাবাক ঘৰুৱাই আনিব সেইটো একচুৱেলি পলিটিকেল কেলকুলেশ্যন নহয় মোৰ হিচাপত যে অখিল গগৈ ডাঙৰীয়াই টিয়ক বা শিৱসাগৰ এনেকুৱা এখন জেগাৰ পৰাই খেলক কাৰণ যদি খেলিবলৈ গৈ প্ৰত্যাহ্বান হয় কাৰণ EVM তেওঁলোকৰ হাতত আছে এডমিনিষ্ট্ৰেশ্যনৰ হাতত EVM আছে আৰু মই কেতিয়াও নাভাবোঁ যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলি হাৰক মই এইটো কেতিয়াও নাভাবোঁ কাৰণ EVM যাৰ হাতত আছে এডমিনিষ্ট্ৰেশ্যন তেওঁলোকৰ হাতত আছে দে কেন ডু ইটছ এণ্ড এভৰিথিং গতিকে মই নাভাবোঁ যে তেওঁলোকে সেইটো টাৰ্গেট কৰিব লাগে মই ভাবোঁ যে 62 টাৰ্গেটটো কৰক তেওঁলোকে BTAD 12টা চিটত টাৰ্গেট কৰক বাকী লোৱাৰ আছামৰ চিটকেইটা টাৰ্গেট কৰক আপাৰ আছামত টাৰ্গেট কৰক নৰ্থ বেংকত টাৰ্গেট কৰক সেনেকৈ টাৰ্গেট কৰক মুখ্যমন্ত্ৰীৰ চিটটোত মই এইটো কোৱা নাই
তেওঁ যিমানেই অসমৰ্থ নহওক কিয় সেইটোত ৰিস্ক ফেক্টৰ থাকে আৰু সেইটোতো এনেও অখিল গগৈয়ে খেলিব নোৱাৰে ৰিজাৰ্ভ চিট। আৰু যিহেতু আপুনি কৈছে যে তেওঁলোকৰ হাততে যি বাকজৰি আছে এতিয়াও, গতিকে পৰৱৰ্তী সময়তো তেওঁলোকৰ যি EVM-ৰ কথা আপুনি কৈছে, গতিকে EVM-ক লৈ আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত আশংকা আছে যে EVM-ক লৈ কিবা খেলি মেলি হ'ব? হিমন্ত বিশ্ব শৰ্মা নামৰ এলিমেণ্টজন যেতিয়ালৈকে পলিটিকেল এলিমেণ্টজন থাকিব তেতিয়ালৈকে শংকা আপোনাৰ থাকিবই, কাৰণ তেওঁ চব কৰিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত খুব ভালদৰে অংক কৰিব পাৰে, কিন্তু বেজৰ নাকতো খৰে লাগে। এইবাৰ BTR ইলেকশ্যনত দেখিলে প্ৰায় 60 কোটিৰ ওপৰত খৰচ কৰি পেলাই 9টা চিট আনিলে। তেওঁতো তাত খুব দম্ভ মাৰি বহি আছিলে যে এইবাৰ আমি আনিম। তেওঁ অংক ঠিকেই কৰিব, গতিকে কেতিয়াও শত্ৰুপক্ষক দুৰ্বল বুলি ভাবিব নালাগে। তেওঁৰ ওচৰত আঁচনি আছে, টকা পইচা আছে, কাৰণ উন্নয়ন একো উন্নয়ন নহ'ল, গতিকে 1000 কোটি টকাৰ আছে। আৰু আদানী আম্বানীয়ে যদি আম্বানীয়ে এদিনৰ যদি আপোনাৰ মানে ইনকামটো দি দিয়ে, আদানীয়ে যদি এদিনৰ দিয়ে প্ৰায় 1200 কোটি টকা হয়। 1200 কোটি টকা তেওঁলোকক ফাইনেন্স কৰি দিয়াটো একো ডাঙৰ কথা নহয়। গতিকে এই গোটেই টকা পইচাবিলাক থকাৰ পিছত প্ৰত্যাহ্বান আমাৰ আগত বহুত গধুৰ, কিন্তু ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ভোটবিলাক কিন্তু হিমন্ত বিশ্ব শৰ্মাই কিনি নি পেলাই নি আদানী আম্বানীকে দি দিব। গতিকে আদানী আম্বানীৰ হৈ যোৱাৰ পাছত তাৰপিছত অৱস্থাটো কি হ'ব, আপোনাৰ ল'ৰাটোৱে য'ত কোম্পেনীত চাকৰি কৰে এবাৰ সুধিবচোন মিতিৰ কুটুমৰ লগত সম্পৰ্ক কি ৰাখিব পাৰিছে, হস্পিটেলত বেমাৰ হৈ থাকোঁতে তেওঁ চাকৰি যে চেলাৰী কেনেকৈ কাটিছে, এই কথাবিলাক কৰ্পোৰেট ছেক্টৰত চাকৰি কৰা ল'ৰা ছোৱালীবিলাকক সুধি ল'ব। তাৰপিছত আপোনাৰ নতুনকৈ যে বিয়া দিছে ছোৱালীজনী, জোঁৱাইটোৰ যে চাকৰি গ'ল, চাকৰি যোৱাৰ পিছত যে ছোৱালীজনী কি অৱস্থাত আছে, এইটো হৈছে কৰ্পোৰেট ছিষ্টেম। গতিকে সেই কৰ্পোৰেট ছিষ্টেমটোত যোৱাৰ লগে লগে কি অৱস্থা হ'ব পাৰে এই কথাটো এবাৰ সুধি ল'ব। সেইকাৰণে এবাৰ বেজৰ নাকত খৰে খাব। আৰু যিহেতু কৈছে আপুনি বেজৰ নাকত খৰে খাব, গতিকে হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ পৰা যদি তেওঁ খেলে, তেওঁ কৈ আছে যে এইবাৰ নিৰ্বাচন তেওঁ নেখেলে, তেওঁ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে বা প্ৰতিটো নিৰ্বাচনৰ সময়ছোৱাত এনেধৰণৰ কথা কয় যে মই এইবাৰ নিৰ্বাচন নেখেলোঁ। তাত কেনেধৰণৰ প্ৰাৰ্থী দিয়াটো বিচাৰে, বিশেষকৈ ৰাইজৰ দল বা অসম জাতীয় পৰিষদে? চাওক, কথাবিলাক মইতো সদায় আগতে আপোনালোকে দেখে মই স্পষ্টভাৱে কথা কওঁ, মই পলিটিক্সৰ কাৰণে পলিটিকেল কথা নকওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মইতো কৈছোঁ আপোনাক, ৰাজনীতিৰ কাৰণে চবতছে ডাঙৰ বিপদ আৰু আপদ হৈ পৰিছে তেওঁলোক এতিয়া। কাৰণ আপুনি দেখিলে গোটেই আঞ্চলিক দলবিলাক খতম কৰি দিলে। তেওঁ AGP বিবাহ ভৱন কৰিম বুলি বিচাৰিছিলে, বিবাহ ভৱন কৰি পেলালে। BPF খতম কৰিলে, তিৱা খতম, ৰাভা খতম। কিন্তু এটা কথা মই ক'ব লাগিব, জালুকবাৰী সমষ্টিত তেওঁ কিছুমান কাম কৰিছে, ধৰক এইমছৰ পৰা আদি কৰি বিভিন্ন কাম কৰিছে। সেইটোতো আৰু আপুনি বিৰোধৰ কাৰণে নাই বুলিতো ক'ব নোৱাৰে। গতিকে জালুকবাৰী ছিটটোত হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিবৰ কাৰণে কিমান সুবিধাজনক হ'ব সেই কথাটো আজি কৈ দিয়াটো টান হ'ব, কাৰণ কৈ দিলে মানে আপোনাৰ মানে এনেই বিৰোধৰ কাৰণে বিৰোধ কৰি কৈ দিয়া নিচিনা হ'ব। কাৰণ হি ইজ ভেৰি কেলকুলেটিভ আৰু কাম কৰিছে কিন্তু দেই। তেওঁক ধৰক কেইটামান সমষ্টি আপুনি ক'ব লাগিব। আজি মই ঠাউকতে আপোনাক কৈ দিছোঁ 2-4টা সমষ্টি, য'ত সমষ্টিত বিধায়কসকলে কিন্তু কাম কৰিছে। গতিকে মই সেই কথাটো আজি কৈ নিদিওঁ, আৰু মই নতুনকৈ গঠন হোৱা দলকেইটাক এইটো চেলেঞ্জ ল'বলৈ নিদিওঁ। এইটো আমাৰ চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাক হৰুৱা নে মানে মুখ্যমন্ত্ৰীক হৰুৱা, সেইটো আমাৰ চেলেঞ্জ নহয়। আমাৰ চেলেঞ্জটো হৈছে যে 62ৰ যিটো মেজিক নাম্বাৰ, এই মেজিক নাম্বাৰটো আমি কেনেকৈ আনিব পাৰোঁ। কাৰণ তাত আমি কনচেনট্ৰেট কৰাৰ লগে লগে আমাৰ গোটেই নেতাবিলাক তাত কনচেনট্ৰেট কৰাৰ লগে লগে 4টা ছিটত যাতে আমাৰ লুজাৰ নহওঁ। গতিকে তাত যদি আমি হিমন্ত বিশ্ব শৰ্মাক কনচেনট্ৰেট কৰি দিব পাৰোঁ, তেতিয়াহ'লে বাকী 4টাত আমি যদি আমাৰ প্লাছ কৰিব পাৰোঁ, সেইটোহে পলিটিকেল মেথমেটিক্স বুলি মই ভাবোঁ দেই। মই কোৱা কথাটো সম্পূৰ্ণ শুদ্ধ নহ'বও পাৰে, কিন্তু টাৰ্গেটটো এইটো হ'ব নালাগে। আৰু ডেফিনেটলি তেওঁৰ প্ৰতি মানুহৰ এলাৰ্জি হৈছে, কাৰণ তেওঁ মানে বহু মানুহৰ লগত এনেই মানে লাগি ধৰিলে, সকলোকে শত্ৰুৱে বনালে। মই এইটো আচৰিত কেতিয়াবা সাঁথৰ লাগে, ইমান টকা পইচা ক্ষমতা চব থকাৰ পিছত তেওঁক 70% মানুহে এতিয়া এনিমি হিচাপে ভাবে, 30% মানুহ তেওঁৰ লগত আছে। গতিকে 70% মানুহ যদি অধিক শতাংশ মানুহ যদি তেওঁৰ এনিমিয়ে বনাইছে, তেতিয়াহ'লে তেওঁ ক্ষমতা, অৰ্থ, বিলাস এইবিলাকতো ভোগ কৰিব পৰাই নাই। আৰু শেষৰটো প্ৰশ্ন যে এইবাৰ যদি কংগ্ৰেছৰ পৰা আপুনি বিচাৰে যে কোনটো সমষ্টিৰ পৰা আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বা টিকট বিচাৰিব? চাওক, মই প্ৰথমতেই কৈছোঁ, ৰাষ্ট্ৰীয় দলত হাতত টিকেট নপৰালৈকে নিশ্চয়তাটো নাই, আৰু মোৰ কোনো প্ৰি কণ্ডিশ্যন হোৱা নাই কংগ্ৰেছৰ লগত। মই জইন কৰাৰ কথাটো মই কথা বতৰা চলি আছে, কিন্তু কোনো প্ৰি কণ্ডিশ্যন হোৱা নাই। টিকেটৰ কথাটো বাদ দিয়ক, কোনো পৰ্টফলিঅ'ৰে কণ্ডিশ্যন হোৱা নাই। গতিকে সেইটো বেলেগ কথা। কিন্তু মই ধৰক যিহেতুকে গুৱাহাটীতে আজি 20-21 বছৰ হ'ল, কিন্তু গুৱাহাটীৰ ওচৰে পাঁজৰে সমষ্টিত লাগি আছোঁ। কিন্তু মই এটা কথা সভাপতি মহোদয়ক কৈছোঁ, যদি মই ক'ৰবাত গ'লে যদি 100 ভোট বাঢ়ে,
মই যদি কাৰবাৰ হৈ 20টা সমষ্টিত যদি প্ৰচাৰ কৰিলে 50টা ভোট মই বঢ়াব পাৰোঁ, ডেফিনেটলি মই নিজে ইলেকশ্যন খেলাতকৈ সেইটো দলৰ কাৰণে বেছি কামত আহিব। মোৰ কোনো মানে MLA বিধায়ক হোৱাটো মোৰ মানে প্ৰাইম মানে এম্বিশ্যন নহয়, কিন্তু সেইটো হোৱাহেঁতেনতো মই বিজেপিতে থাকিলোহেঁতেন। হয়।